এয়া হ'ল ছোৱালীৰ মোৰ ৰাতিপুৱাৰ স্কুলৰ টিফিন। আজি স্কুলত ক্লাছ পাৰ্টি আছে, গতিকে আজি খানা এয়া। মই এইফালে দিছোঁ ব্ৰকলি আৰু পনীৰ ফ্ৰাই আৰু আলু ভাজি দিছোঁ, আৰু এইফালে চকলেট পেনকেক বনাই দিছোঁ। যিহেতু ক্লাছত আজি শ্বেয়াৰ হ'ব, গতিকে আজি মই এইখিনি বনালোঁ। তাকে আপোনালোকক দেখাবলৈ মন গ'ল কিনো দিছোঁ টিফিনত। আৰু বেছি জাংক ফুড দিবলৈ, বাহিৰৰ বস্তু দিবলৈ একদম বন্ধ কৰিছোঁ। তথাপিতো ক্লাছ পাৰ্টি বুলি আজি আলু ভাজি দিলোঁ, আৰু এইফালে চকলেট পেনকেক দিলোঁ, আৰু এইফালে দিলোঁ আপোনাৰ ব্ৰকলি আৰু পনীৰ মাত্ৰ নিমখ দি অকণমান টাৱাত গৰম কৰি দিছোঁ। গতিকে হেল্ডিও হ'ব লাগে আৰু লগতে অকণমান খায়ো ভাল লগা হ'ব লাগে, যিহেতু শ্বেয়াৰ হ'ব। আপোনালোকে টিফিনত এই ধৰণে দিব পাৰে স্কুলত খাবৰ কাৰণে, যিহেতু বেছি কষ্টও নহয় এইকেইটা বনাওঁতে। গতিকে আপোনালোকক দেখাবলৈ মন গ'ল, সেয়ে আজি আপোনালোকক দেখালোঁ। এই ধৰণে দিবচোন, ল'ৰা ছোৱালীয়ে ভাল পাব খায়।